হাই হেল্ল' গুড মৰ্ণিং। মই এনেই কেনেকুৱা এটা জেগাত আছোঁ আপোনালোকে চাওকচোন। এইফালেতো পথাৰ, দুফালে দুটা পুখুৰী, এইফালে এইবিলাক গছ আছে, এইটো ৰাস্তা হয়। আৰু এই গছখিনি ইপাৰে মোৰ বা ঘৰ আছে, মাহীৰ ছোৱালী। বাকী বৰ ধুনীয়াকৈ বতাহ মাৰি আছে, ৰ'দ তেনেকৈ নাই, ধুনীয়া লাগি আছে। আৰু মই এইফালে গৈ আছোঁ, পথাৰৰ মাজেদি মই অলপ আগত যাম। এইফালে এখন নদী আছে, নদীখনত ওচৰত মই এইটো কাৰণে আহি আছোঁ, কৈ আছোঁ আপোনালোকক ডাইৰেক্ট দেখাই পিনে কৈ আছোঁ। মই আছোঁ বৰ্তমান ৱাথৈ নামৰ জেগাডোখৰত, মানে ডিৰাগ গেটৰ ওচৰৰ পৰা 7-8 কিলোমিটাৰ আহিব লাগে। এইটো আমাৰ অসমেই পৰে, কিন্তু মই পূৰা অৰুণাচল আৰু অসমৰ বৰ্ডাৰত আছোঁ। মানে এইবিলাক পথাৰত বোকা হৈ আছে, বোকা মাজেদি মই মানে অসম আৰু অৰুণাচলৰ যোনটো বৰ্ডাৰ মাজত যোনখন নদীয়ে ভাগ কৰি ৰাখিছে তালে বুলি মই আহিছোঁ, কিন্তু পূৰা বোকা। মই বৰ্তমান আহি নদীখনৰ ওচৰ পাই গ'লোহি। আপোনাৰ এইখনেই নদীখন হয়, আৰু এই নদীখনৰ এইটো ছাইড হ'ল অসম, এই নদীখনৰ এইটো ছাইড হ'ল অৰুণাচল। মানে এই নদীখন যদি পাৰ হৈ নিওঁ আমি অৰুণাচলত সোমাই যাম। কিন্তু পানীত যিহেতু দ আছে আৰু মই সাঁতুৰিব নাজানো, সেইকাৰণে মই নদী পাৰ হৈ অৰুণাচলত এতিয়া সোমাব নোৱাৰোঁ। বাকী আপোনালোকে এইটো মই মোবাইলত দেখাই দিছোঁ, এইটো আপোনালোকে চাওকচোন, দেখা পাইছেনে? এইটো ব্লু কালাৰ, এইটো মই হয়, বাকী এইটো অৰুণাচল প্ৰদেশ আৰু আছাম লিখা আছে বৰ্ডাৰ। অৰুণাচল বৰ্ডাৰত থাকোঁতে ঘপককৈ এতিয়া ৰ'দটো দি দিলে, বহুত গৰম লাগিছে। দেখা পাইছে এইফালে এইটো ওপৰত বেলি কেনেকৈ আছে। বাকী এতিয়া বা ঘৰত যাওঁ, গৰম লাগিছে, তাতে গৈ ভাত পানী খাওঁ, গা পা ধুওঁ, তাৰপাছত ইয়াৰ পৰা ওলাই দিম। টাইম 1টাই বাজিব হ'ল, আমি এতিয়া বা ঘৰৰ পৰা ওলাই দিছোঁ। এতিয়া আমি যাম মাকুম, কিন্তু ৰাস্তা কেইবাটাও আছে, আমি ফিলৈবাৰী হৈ যাম। ফিলৈবাৰী হৈ যোৱা কাৰণ এটাই, তাতে সমুদ জলদাৰ ঘৰ আছে, তাত পাক এটা মাৰি সোমাই যাম। আমি কালি কোনফালৰ পৰা আহিছিলোঁ? এইফালে এইফালে ৰাস্তাটোৰ ছাইডত এইবিলাক তাল গছ আছে, তাল গছ কেইজোপা দেখি কিবা এটা ভাল লাগে। এইবিলাক তাল গছ হয়, এইফালে কিন্তু তাল গছ বহুত আছে, আৰু প্ৰতিঘৰ মানুহত আপুনি বাগান দেখা পাবই, চাহ বাগান এইবিলাক। এইফালে মানে প্ৰায়বিলাক মানুহ চাহ খেতিৰ ওপৰতে নিৰ্ভৰশীল হয়। ৰাইট চাইড, লেফ্ট। এখন ফিলৈবাৰী চাহ বাগিচা হয়। সমুদ জলদাক কল এটা কৰি লাইভ লোকেশ্যনটো লৈ ল'লোঁ, আৰু ইয়াৰ পৰা 2.4 কিলোমিটাৰ দেখাই আছে। এইখন আজি চেটাৰডে বজাৰ বহিছে, এইবিলাক ৰঙালাও বিকি আছে। বেছি ডাঙৰ বজাৰ নহয়, সৰু বজাৰ হয়। আহি সমুদ জলদাত সোমালোঁ, সোমাই টাইম এতিয়া 5টাই বাজিলে, বহুত টাইম থাকিলোঁ, 3 ঘণ্টামান চাগে থাকিলোঁ সমুদ জলদাৰ তাত। এতিয়া তাৰ পৰা ওলাই আহিছোঁ, ইয়াৰ পৰা এতিয়া ডাইৰেক্ট মাহী ঘৰ যাম, মাকুম। খালি বেলিটো একদম পূৰা সন্মুখত আছে, পূৰা চকুত লাগি আছে। লেফ্ট আৰু ৰাইটত যে চাহ গছবিলাক যে দেখিছে, এইখন হ'ল বৰডুবি চাহ বাগিচা, আৰু মাজতে ৰাস্তাটো, আৰু ওপৰত বেলিটো পূৰা চকুত লাগি আছে। বেলিটো এইডোখৰ ভাল লাগি আছে।
চাৰিওকাষে বাগান, মাজতে গছ কেইজোপা ছাঁ দি আছে ধুনীয়াকৈ। ভাবিছিলোঁ এতিয়া মাহী ঘৰ যাম, কিন্তু নাই, ওচৰতে এখন বিল আছে, মাগুৰী বিল, য'ত নেকি পৰিভ্ৰমী চৰাইৰ কাৰণে বিখ্যাত হয়। তাত বহুত বেলেগ বেলেগ ধৰণৰ চৰাই দেখা পোৱা যায়, কিন্তু মোৰ ওচৰত যিহেতু কেমেৰা নাই তেনেকুৱা, সেইকাৰণে চাগে আপোনালোকক দেখাব নোৱাৰিম। কিন্তু বিলৰ যোনটো ভিউ হয় আৰু ছানছেটটো তাৰ পৰা বৰ ধুনীয়া দেখি। এতিয়া ফাৰ্ষ্ট তাতে যাওঁ, গৈ তাতে যোনটো ছানছেট ভিউ হয় সেইটো চাই আহোঁ। আৰু বেছি দূৰ নাই, আৰু অলপ পাছতে গৈ আমি মাগুৰী বিল পাম। লেফ্ট নে ৰাইট? লেফ্ট। টাইম 6:52 হ'ল। এতিয়া ছানছেটটো পালেগৈ হ'ল আৰু, কাৰণ পৰহিদিনা আহিছিলোঁ মানে, কিন্তু টাইমটো দেৰি হৈ গ'ল, ছানছেটটো নাপালোঁ, আন্ধাৰ হৈ গ'ল। আজি সেইকাৰণে ছানছেটটো পালে ভাল লাগিব। এইখনেই মাগুৰী বিল। আমি আহি পোৱা অলপ লেট হৈ গ'ল। এইফালে মানুহবোৰে ফটো উঠি আছে, আৰু অলপ সোনকালে পোৱাহি হ'লে ছানছেটটো আৰু ভালকৈ দেখা পালোঁ হয়। সৌ দূৰত বিলখনৰ ইটো ছাইডত বাগজানখন আছে। মাগুৰী বিলত সোমালোঁ, কিন্তু ছানছেটটো ভালকৈ নাপালোঁহি। বেলি পৰিলে তেতিয়ালৈ। তথাপিও যি নহওক বিলখন ভাল লাগিল। ইয়াতে পৰিভ্ৰমী চৰাই বহুত পোৱা যায়, মানে বাহিৰৰ টুৰিষ্টবিলাক আহে ফটোগ্ৰাফীৰ কাৰণে।